নমস্কাৰ ৰাইজ আজি ক্লাইমেটলজিৰ নেক্সট ভিডিঅ'টো লৈ আহিছোঁ আজি আমি এয়াৰ মাছেছৰ কথা পঢ়িম তো এয়াৰ মাছ বেসিক্যালি কি হয় ফিলটো ল'ব বেছি একো নাই ইয়াতে ইজি হয় মানি লওক এটা সাৰফেস আছে সাৰফেসৰ ওপৰত যদি লাৰ্জ এটা এয়াৰ পাৰ্সেল থাকে হা আৰু সেই পাৰ্সেলটোত কি হয় হিউমিডিটি মানে ময়েশ্চাৰটো আৰু তাৰ টেম্পাৰেচাৰটো যদি ইউনিফৰ্ম থাকে হোমোজিনিয়াছ থাকে ঠিক আছে সেম থাকে ঠিক আছে তো সেই লাৰ্জ পাৰ্সেল অফ এয়াৰটোক আমি এয়াৰ মাছ বুলি কওঁ ঠিক আছে আৰু এইটো এনেকুৱা নহয় যে অকমান জায়গা কিলোমিটাৰ্স অফ এৰিয়া ঠিক আছে এণ্ড বহুত হাইটত ঠিক তো সেই গোটেই পাৰ্সেলটোক আমি এয়াৰ মাছ বুলি কওঁ সিম্পল তো ডেফিনেশনটো যদি চাওঁ আমি সিম্পল এ হিউজ বডি অফ এয়াৰ হেভিং সিমিলাৰ টেম্পাৰেচাৰ এণ্ড ময়েশ্চাৰ ক্যাৰেক্টাৰিষ্টিক্স দ্যাট ইজ হিউমিডিটি ওভাৰ এ ভেৰি লাৰ্জ এৰিয়া ঠিক তো কি হয় ৰাইট এয়াৰ এটা ৰিজনত বহুত দেৰিলৈকে থাকিব লাগিব কণ্ডিশ্যন এটা হ'ব ঠিক আছে আৰু সাৰফেসটো হোমোজিনিয়াছ হ'ব লাগিব তাৰ কণ্ডিশ্যনটোৰ কাৰণে যদি আমি চাওঁ তাৰ সাৰফেসটো হোমোজিনিয়াছ থাকিব লাগিব আৰু সেই এয়াৰ মাছটো বহুত দিনলৈকে থাকিব লাগিব ঠিক আছে তো কি হয় তেতিয়া কি হয় ক্যাৰেক্টাৰিষ্টিক্স অফ দ্য প্লেস লৈ লয় সেই জায়গাটোৰ ক্যাৰেক্টাৰিষ্টিকটো লৈ লয় মানে তাৰ টেম্পাৰেচাৰ তাৰ হিউমিডিটি ঠিক আছে আৰু টেম্পাৰেচাৰ ময়েশ্চাৰ ইউনিফৰ্ম হৈ যায় আৰু এয়াৰ মাছটো ফৰ্ম হৈ যায় সিম্পল ফ্লো চাৰ্ট এটা ঠিক নাও এয়াৰ মাছৰ যেতিয়া আমি ক্লাছিফিকেশ্যন কৰোঁ ৰাইজ এয়াৰ মাছৰ ক্লাছিফিকেশ্যন কেনেকা হয় দুটা চাব আমি ইয়াতো এয়াৰ মাছটো জাগালৈ ক্লাছিফিকেশ্যন হ'ব মানি লওক ইয়াতো কণ্টিনেণ্টত আছে কণ্টিনেণ্টৰ ওপৰত এয়াৰ মাছটো থাকিব পাৰে ৰাইজ ইয়াতো মেৰিটাইম মানে পানীৰ ওপৰত আছে সাগৰৰ ওপৰত আছে তো কণ্টিনেণ্টেলটোক মানি লওক স্মল চি ডি ৰিপ্ৰেজেণ্ট কৰে ঠিক আছে অভাৰ লেণ্ড হয় আৰু এইটো ড্ৰাই হয় ঠিক আছে ময়েশ্চাৰ বেসিছত আমি তাক ডিফাৰেন্সিয়েট কৰি আছোঁ সো কণ্টিনেণ্টত সদায় কি হয় ড্ৰাই টাইপৰ এয়াৰ মাছ ফৰ্মেশ্যন হয় আৰু মেৰিটাইমত কি হয় এমএডি ৰিপ্ৰেজেণ্ট কৰোঁ তাক সেইটো ওচিয়ানৰ ওপৰত হয় সেইটো ময়েষ্ট হয় ঠিক ময়েশ্চাৰ বেসিছ আৰু টেম্পাৰেচাৰ বেসিছত যদি চাওঁ ৰাইজ আমি লেটিটিউডত যেতিয়া ওপৰলৈকে গৈ থাকিম আমাৰ টেম্পাৰেচাৰ কমি যাব তো ইকুৱেটৰিয়েলত আমি ই বুলি ৰিপ্ৰেজেণ্ট কৰোঁ ট্ৰপিক্স টি ডি ৰিপ্ৰেজেণ্ট কৰোঁ ঠিক আৰু পোলাৰ ৰিজনত যদি পি ডি ৰিপ্ৰেজেণ্ট কৰোঁ আৰু আৰ্কেটিক একদম যদি ওপৰত থাকে দেন এ কেপিটেল এ ডি ৰিপ্ৰেজেণ্ট কৰোঁ না এইকেইটাৰ কম্বিনেশ্যনে দিয়ে এয়াৰ মাছবোৰ বনে সিম্পল এটা ডায়াগ্ৰাম চাব এইটো চাব একদম ইজি হৈ যাব ৰাইজ এতিয়া চাওক এই লাইনটো ইকুৱেটৰৰ লাইন তো ইকুৱেটৰত কেপিটেল ই আহি যাব যিহেতু কেপিটেল ই ইকুৱেটৰিয়েল এতিয়া মেৰিন এম ই মানে কি ৰাইজ মেৰিন মানে সাগৰৰ ওপৰৰ এয়াৰ মাছ আকৌ এইখিনি এটলান্টিক ওচিয়ানৰ ওচৰত বনিছে চাওক এম ই ঠিক আৰু যদি আমি তলত আহোঁ ৰাইজ ই নাথাকিব এতিয়া ট্ৰপিকেল বনি যাব ট্ৰপিক্সত আহি গ'লোঁ মেৰিটাইম এম টি যদি কণ্টিনেণ্ট এইটো আফ্ৰিকা কণ্টিনেণ্টৰ ওপৰত বনিছে তো স্মল চি আৰু কেপিটেল টি সিম্পল ঠিক আৰু যদি আমি তলত আহোঁ পোলাৰৰ পিনে আহোঁ তো কেপিটেল পি হৈ যাব আৰু মেৰিটাইম কাৰণ কি ক'ত বনিছে ৰাইজ এইটো ওচিয়ানৰ ওপৰত বনিছে সেম ওপৰৰ পিনে যদি চাওঁ চি আহিব কণ্টিনেণ্টেল এণ্ড পোলাৰ ঠিক আছে ৰাইজ আৰু যদি একদম ওপৰত আৰ্কেটিকৰ ওচৰত যদি যাওঁ তেতিয়া কেপিটেল এ আহি যায় আৰু যিহেতু কণ্টিনেণ্টৰ ওপৰত বেছি আছে সেইকাৰণে চি ঠিক ইয়াতে ওচিয়ানো আছে ৰাইজ বাট কণ্টিনেণ্টৰ ওপৰত মেজৰ পৰ্চন আছে চ' চি ঠিক সিম্পল ইয়াত একো হেৰি কৰিবলগীয়া নাই তো একেটাই কম্বিনেশ্যন বনে ই টেম্পাৰেচাৰটোৰ ওপৰত চাব লেটিটিউডৰ ওপৰত ই টি পি আৰু আৰ্কেটিক ইয়াৰ আগত ইয়াতো এম লগাই দিয়ক মেৰিটাইম ইকুৱেটৰিয়েল হৈ যাব ইয়াতো চি লগাই দিয়ক কণ্টিনেণ্টেল ইকুৱেটৰিয়েল হৈ যাব টিৰ আগত এম লগাই দিয়ক ইয়া চি লগাই দিয়ক কম্বিনেশ্যন কেইটা কৈ আছোঁ পোলাৰৰ আগত চি লগাই দিয়ক ইয়া এম লগাই দিয়ক এৰ আগত এম লগাই দিয়ক ইয়া চি লগাই দিয়ক সিম্পল ৰাইজ দিছ ইজ দ্য এয়াৰ মাছৰ আমাৰ ক্লাছিফিকেশ্যনটো ঠিক এনেকা থাকে না ইয়াৰ ছিগনিফিকেঞ্চ কি ৰাইজ এয়াৰ মাছ ডেফিনেটলি বহুত ছিগনিফিকেণ্ট হয় ইম্পৰ্টেণ্টো হয় তো ই কণ্ট্ৰলছ টেম্পাৰেচাৰ ডিষ্ট্ৰিবিউশ্যন কণ্ট্ৰল কৰে কেনেকা মানি লওক কোল এয়াৰ মাছ চেণ্ট্ৰেল এক্সাম্পলে দি দিছোঁ চেণ্ট্ৰেল এছিয়াৰ পৰা যেতিয়া কণ্ট্ৰিবিউট কৰে টু উইণ্টাৰ কোল্ড ৱেভছ ইন নৰ্থ ইণ্ডিয়া চেণ্ট্ৰেল এছিয়াৰ পৰা যেতিয়া কোল এয়াৰ মাছ মুভ কৰে তেতিয়া নৰ্থ ইণ্ডিয়াৰ পিনে আমাৰ কি হয় ঠাণ্ডা আহে দেন ৰেইনফল ডিষ্ট্ৰিবিউশ্যনত কণ্ট্ৰল কৰে যেনেকা চাব ৰাইজ এতিয়া চাব এইটো চাব মেৰিটাইম ইয়াতে চাব মেৰিটাইম ইকুৱেটৰিয়েল আছে এইখিনিতে এইখন আমাৰ ইণ্ডিয়া তো ইয়াতে যেতিয়া মনচুন যাব মনচুন যোনটো উইণ্ডটো যাব ঠিক আছে আমাৰ যোনটো ট্ৰেড উইণ্ডটো মুভ কৰিব ইণ্ডিয়াৰ পিনেও যোনে মনচুন কৰাব ইয়াতে ইণ্ডিয়াত ঠিক তো তেতিয়া কি হয় এই এয়াৰ মাছটো কি হয়
মইশ্চাৰ আৰু ইকুৱেটৰিয়েল ৰিজনত আছে ঠিক আছে এইটো চাব এইখিনিত চাব এইখিনিতে চাব তো ই কি কৰিব এই এয়াৰ মাছটোৰ পৰা কি হ'ব মইশ্চাৰ যিহেতু আছে এই মইশ্চাৰ লৈ কিনে ইয়াতে বৰষুণ বেছি ভালকৈ কৰিব ঠিক আছে মানি লওক এখন ইণ্ডিয়া আমাৰ এনে বনাই দিছোঁ মই ইয়াতে ইকুৱেটৰিয়েল মাছ আছে তো যেতিয়া আমাৰ এই উইণ্ডটো আহে ঠিক আছে যোনে মনচুন আহিব আমাৰ তেতিয়া এই মইষ্ট এয়াৰ মাছটোৰ পৰা কি হ'ব যেহেতু মইষ্ট হয় হিউমিডিটি হয় ঠিক আছে তো মইষ্ট এয়াৰটো লৈ আহিব উইণ্ডে তো বৰষুণ বেছি ভালকৈ হ'ব ঠিক মেৰিটাইম ট্ৰপিকেল ফ্ৰম ইণ্ডিয়ান অ'চিয়ান কেৰিজ মইষ্টাৰ তো সাউথ ৱেষ্ট মনচুন ৰেইনফল অভাৰ ইণ্ডিয়া মনচুন পঢ়িলে আৰু বেছি ভালকৈ ক্লিয়াৰ হ'ব ৰেছপনচিবল ফ্ৰম ফ্ৰণ্ট ফৰ্মেশ্যন না ফ্ৰণ্ট ফৰ্মেশ্যন কি হয় আমি পঢ়িম নেক্সট ক্লাছত এটা কোল্ড এয়াৰ মাছ আৰু এটা যেতিয়া ৱাৰ্ম এয়াৰ মাছ ঠিক আছে সিহঁতে যেতিয়া ইণ্টাৰেক্ট কৰে তেতিয়া ফ্ৰণ্ট বনে তো সেই ফ্ৰণ্ট বনোতে কি হয় ৰাইজ তাতে ৰেইনফল হয় তাতে টেম্পাৰেট চাইক্লনৰ সৃষ্টি হয় তো সেই গোটেইখিনি ফ্ৰণ্ট ফৰ্মেশ্যনত কণ্ট্ৰিবিউট কৰে এয়াৰ মাছে ৰিজনেল ক্লাইমেটক শেপ কৰে এক্সাম্পল সাহাৰাত ভাবক সাহাৰাৰ কথা ভাবক ডেজাৰ্টখনৰ কথা তাত কি থাকিব ৰাইজ কণ্টিনেণ্টেল ট্ৰপিকেল হট এণ্ড ড্ৰাই তো কণ্টিনেণ্টেল ট্ৰপিকেল বহুত দেৰিৰ পৰা যেতিয়া সাহাৰা এয়াৰ মাছত আছে তো তাক ড্ৰাই কৰি দিছে এয়াৰ মাছে ট্ৰপিকেল ৰিজনত আছে সাহাৰা এণ্ড কণ্টিনেণ্টেল মিনছ ড্ৰাই চ' ৰিজনেল ক্লাইমেটকটো ই ইনফ্লুৱেঞ্চ কৰে ঠিক আছে ৰাইজ তো এইখিনিয়ে হয় এয়াৰ মাছৰ ওপৰত ঠিক তো নেক্সট ক্লাছত আমি পঢ়িম ফ্ৰণ্ট ফৰ্মেশ্যন ঠিক আছে টেম্পাৰেট চাইক্লন এণ্ড আগুৱাই যাম ঠিক চিম্পল ধন্যবাদ